কালি যিটো বা আজি ৰাতিপুৱা যিটো ঘটনা এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয়। এইটো এটা মানৱীয় ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব, কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব। তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ। এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে। গুৱাহাটীৰ মেডিকেল কলেজত শিশু মৃত্যু হোৱাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাঙৰ এটা ঘোষণা কৰিছে, আৰু এই ঘোষণাটো কি হৈছে আপোনালোকে অকণমান আগত শুনিলেই, কিন্তু ইয়াৰ পিছতে আপোনালোকে গম পাব ডাঙৰ এটা ঘোষণা কৰিছে। কাৰণ এখন চৰকাৰী হস্পিটেলত, গুৱাহাটীৰ নিচিনা GMCHৰ দৰে এখন হস্পিটেলত 3টি শিশুৰ প্ৰাণৰ সংশয়, এটি শিশুৰ মৃত্যু হৈছে অলৰেডি। এই ঘটনাটো এতিয়া বৰ্তমান চৰ্চা পাইছে, আৰু এই চৰ্চা পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই হস্পিটেললৈ গৈ সেই ডিপাৰ্টমেণ্টটোত সোমাই আচলতে গোটেইখিনি বস্তু চাইছে, আৰু চোৱাৰ পিছত তেখেতে কৈছে যে ইয়াত কাৰ কাৰ গাফিলতি আছে। আৰু এই চৰকাৰী হস্পিটেলবোৰত আচলতে কিয় অনীহা প্ৰকাশ কৰে ডিউটিৰ ক্ষেত্ৰত, এইটো এটা চিন্তা কৰিবলগীয়া বিষয়। প্ৰায়ে দেখা যায় চৰকাৰী হস্পিটেলবোৰত যিসকল কৰ্মচাৰী থাকে তেওঁলোকে ডিউটি পাল মাৰে, আৰু সেই ডিউটি পাল মৰাৰ ফলতেই 3টি শিশু যে তলত পৰি আছিল, 2টি আৰু এটি ওলমি আছিল, যি শিশুটিৰ মৃত্যু হৈছে অলৰেডি। তেওঁলোকৰ দায়িত্বৰ গাফিলতি হৈছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে যে এইটো এটা ক্ষমাবিহীন এটা অপৰাধ, আৰু এই অপৰাধটো কিয় সংঘটিত হ'বলৈ পালে, সেইখিনি সময়ত কোন আছিলে, কোন দায়িত্বত আছিলে, কিয় এনেবোৰ ঘটনা বাৰে বাৰে হয়। মই ভিডিঅ' ক্লিপটো লগাই দিম, এতিয়া আপোনালোকে শুনিলে গম পাব। বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে। আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি চাংচন, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব। মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে, মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক, চিকিৎসকে হওক, 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জেগাত বা 2টা সন্তানৰ জেগাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে। হয়, শেষ হৈ যোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এনেকুৱা ধৰণৰ কথা কৈছে এই মেডিকেলখনৰ ওপৰত, আৰু এই মেডিকেলখনে এটা সুনাম আছে। সুনাম থকাৰ পিছতো কিয় মানুহৰ আস্থাটো হেৰুৱাবলৈ যত্ন কৰি আছে, কাৰ গাফিলতিৰ কাৰণে, কিয় ইয়াত ব্যক্তিসকলে যিসকলে দায়িত্বত থাকে তেওঁলোকে ডিউটি ভালকৈ সুচাৰুৰূপে পালন নকৰে, এই কথাখিনিও কৈছে। আৰু অলৰেডি 3জনীয়া এখন তদন্ত কমিটি বনাই দিছে চৰকাৰৰ ফালৰ পৰা, আৰু সেই তদন্ত কমিটিখনে 3-4 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিছে। আৰু ইতিমধ্যে কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে সেই ডিউটিত গাফিলতি কৰাৰ অজুহাত লৈ। তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে পুলিচে, আৰু পুলিচে তৎপৰ হৈ পৰিছে আৰু কোন কোন দোষী ইয়াৰ লগত জড়িত হৈ আছে। আৰু এটা কথা ইয়াত আছে, বহু এনেকুৱা ধৰণৰ কৰ্মচাৰী আছে হস্পিটেলখনত, কেৱল এইখন বুলি নহয়, বহু হস্পিটেলত এনেকুৱা আছে চৰকাৰী হস্পিটেলত, তেওঁলোকে পেচেণ্টৰ পৰা টকা বিচাৰে, ল'ৰা জন্ম হোৱাৰ বাবে বা অন্যান্য কিবা কিবি বুদ্ধি লগাই তেওঁলোকে টকা বিচাৰে। ইয়াৰ কথাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে। এতিয়া পিছৰ ডোখৰ মই লগাই দিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কি সিদ্ধান্ত ল'লে, এই গোটেইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যক্ত কৰিছে অলৰেডি। আপোনালোকে শুনিলে গম পাব। মই লগাই দিছো, আপোনালোকে শুনি লওকচোন। মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ, যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন 2টা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে, আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7, যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব, আৰু সন্তানটো বাগৰি পৰে।
এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত, কাৰণ আমাৰ GMCHৰ যিটো প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায়। ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে, সেই ভালপোৱাটো কমাই দিয়ে। হয়, এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘটনাৰ ওপৰত, শিশু মৃত্যু হোৱাৰ এই ঘটনাটোৰ ওপৰত আচলতে তদন্ত আৰম্ভ কৰিবলৈ আদেশ দিলে, আৰু তদন্ত আৰম্ভ কৰিলে পুলিচ বিভাগে, আৰু কেইবাজনো তাৰ কৰ্মচাৰী অলৰেডি সোধপোছ কৰা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে, আৰু বহুতে অভিযোগ কৰিছে। এনেকুৱা ধৰণৰ ভিডিঅ' এতিয়া আমাৰ সন্মুখলৈ আহিছে যে পইচা বিচাৰে কিবা কিবি কাম কৰাৰ বিনিময়ত। কাৰোবাৰ যদি সন্তান জন্ম হৈছে, চাহ খোৱাৰ বিনিময়ত তেওঁলোকে পইচা বিচাৰে, 20 টকা বা 50 টকা দিলে তেওঁলোকে মানি নলয়। এনেকুৱা অভিযোগ আহিছে। গতিকে দেখা যায় যে চৰকাৰী হস্পিটেলবোৰত বহু কৰ্মচাৰী, সকলো কৰ্মচাৰী বুলি ক'ব নোৱাৰি, কিন্তু কিছু সংখ্যক কৰ্মচাৰীৰ আচৰণ অভদ্ৰ হয়। বিশেষকৈ নাৰ্ছবোৰৰ বা অন্যান্য কৰ্মচাৰীবোৰৰ আচৰণবোৰ অভদ্ৰ হয়, আৰু সেই অভদ্ৰ আচৰণৰ বাবে মানুহে ভুগিবলগীয়া হয়। আৰু এখন মেডিকেলত যেতিয়া এজন ৰোগী থাকে, সেই পেচেণ্টৰ যিজন অভিভাৱক থাকে, সেই অভিভাৱকে কমপ্লেইন কৰিব নোৱাৰে, কিয়নো মোৰ পেচেণ্টজনক কিজানি তেওঁলোকে বেয়াকৈ ট্ৰিটমেণ্ট কৰিব, বা যিখিনি সুবিধা পাব লাগে সেইখিনি নেপাব, এনেকুৱা ধৰণৰ কথা মনত পুহি ৰাখে আৰু কমপ্লেইন নকৰে। কিন্তু আজি জনতাৰ এই কমপ্লেইনবোৰৰ ওপৰত বিস্ফোৰণ ঘটিছে, কাৰণ আজি জনতা ওলাই আহি সকলোখিনি কথা কৈ দিছে যে সেই মেডিকেল কলেজখনত কি কি অসুবিধা হৈছে, আচলতে জনসাধাৰণে কেনেকৈ ভুগিবলগীয়া হৈছে, বহু কথা কৈছে। ঠিক আছে দিয়ক, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব।